ছাৰ আপুনি গম পাইছে ইতিমধ্যে আমাৰ এতিয়া বানপানী আমাৰ গোটেই অসমত এতিয়া এটা ধ্বংসলীলা চলাই গৈছে ইয়াত কৃষকৰ কামিহাৰ ভাঙি গৈছে বুলি ক'লেও বেয়া নহয় কৃষকৰ তেনেক্ষেত্ৰত এতিয়া তেওঁলোকে মূৰ দাঙি উঠিবলৈ কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব তেওঁলোকৰ কাৰণে আহি গ'ল আমি তিলৰ কথা ক'লোঁ আমি মাটিমাহৰ কথা ক'লোঁ আৰু মগুমাহৰ কথা ক'লোঁ। নমস্কাৰ দৰ্শকসকল, মই পংকজ খনিকৰ, আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, আজি মই উপস্থিত আছোঁহি অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত থকা মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ উত্তৰ লখিমপুৰত। ইয়াতে উপস্থিত হৈ আজি আমি কথা পাতিবলৈ চেষ্টা কৰিম অসমত বানপানীৰ পাছতে কৃষকসকলে কেনেকুৱা ধৰণৰ খেতি কৰিব পাৰিব, আৰু এই সন্দৰ্ভত আমি কথা পাতিবলৈ আজি আমাৰ সৈতে উপস্থিত আছে গৱেষণা কেন্দ্ৰটোৰ মুখ্য বিজ্ঞানী প্ৰবাল শইকীয়া ছাৰ। ছাৰ নমস্কাৰ, আপোনাৰ আচলতে স্বাগত জনাইছোঁ। নমস্কাৰ ছাৰ, আপুনি গম পাইছে ইতিমধ্যে আমাৰ এতিয়া বানপানী আমাৰ গোটেই অসমত এতিয়া এটা ধ্বংসলীলা চলাই গৈছে ইয়াত কৃষকৰ কামিহাৰ ভাঙি গৈছে বুলি ক'লেও বেয়া নহয় কৃষকৰ তেনেক্ষেত্ৰত এতিয়া তেওঁলোকে মূৰ দাঙি উঠিবলৈ কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব বা কেনেকুৱা ধৰণৰ খেতি কৰিব লাগিব বা কেনেকুৱা পদ্ধতি অৱলম্বন কৰিব লাগিব এই বিষয়ে আমাৰ দৰ্শকসকলক অকণমান কওক। অসমৰ এটা ডাঙৰ সমস্যাই হ'ল বানপানী, আমি সকলোৱে জানো। আৰু বানপানীৰ সৈতে আমি অতীজৰ পৰা অসমৰ কৃষকসকলে কেনেকৈ মোকাবিলা কৰিব লাগে সেইটো পৰম্পৰাগত জ্ঞানৰ পৰাই বহু কথা গম পাইছে। আৰু সেইটো কাৰণে আমি জানো যে যিবোৰ বান অধ্যুষিত অঞ্চল আছে বা বানপানী আক্ৰান্ত অঞ্চল আছে সেই অঞ্চলসমূহত আমাৰ কৃষকসকলে পৰম্পৰাগতভাৱে দ অঞ্চলবোৰত আমাৰ বাও ধানৰ খেতি কৰিছিল। আৰু এইটো আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ মানুহৰ যিটো সহজাত পৰম্পৰাগত প্ৰজ্ঞা, সেই প্ৰজ্ঞাৰে কৃষকসকলে বাও ধানৰ লগত আহু ধানো মিশ্ৰিত খেতি হিচাপে সিঁচিছে। এইটো প্ৰকৃততে বানপানীৰ লগত যুঁজ দিব পৰা এক আমি প্ৰযুক্তি বুলি ক'ব পাৰোঁ। আৰু এই প্ৰযুক্তিকে আমি এতিয়াও অসমৰ পৰম্পৰাগতভাৱে বান আক্ৰান্ত অঞ্চলৰ কাৰণে বাও আৰু আহুৰ যিটো মিশ্ৰিত খেতি এইটো আমি তেওঁলোকক অনুমোদন কৰিছোঁ। এতিয়া কথাটো হ'ল আমি সকলো অঞ্চলতো বাও ধানৰ খেতি কৰিব নোৱাৰোঁ, আৰু বাও ধানৰ খেতি সকলো কৃষকেও কৰিব নোৱাৰে, কাৰণ ই দ মাটি হ'ব লাগিব আৰু ইয়াৰ উৎপাদন যথেষ্ট কম আমি জানো যে থলুৱা বাও ধানৰ। সেইকাৰণে আমাৰ বান আক্ৰান্ত অঞ্চল, যিবোৰ অঞ্চলত আপোনাৰ বানপানীটো সোমাই 15-20 দিন থাকিলে ওলাই গুচি গ'ল, তেনেকুৱা অঞ্চলত কৰিবৰ কাৰণে আমাৰ বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা ৰঞ্জিত চাহ আৰু বাহাদুৰ চাহ এই দুটা ধানৰ জাত কৰিবৰ কাৰণে আমি পৰামৰ্শ দিওঁ। আৰু এই দুটা জাত যিবোৰ অঞ্চলত কৰিছে সেইবোৰ অঞ্চলৰ কৃষকসকলে তেওঁলোকে একো অসুবিধা নোপোৱাকৈ এই অঞ্চলৰ খেতি কৰি আছে। গতিকে আমি সকলোৱে জানো যে এই অঞ্চলৰ কৃষকসকলে ইয়াৰ পৰা পৰিত্ৰাণ লাভ কৰিছে আৰু তেওঁলোকে ইয়াৰ সুফল লাভ কৰিছে। কিন্তু তাৰ পাছতো বহু সময়ত আমি দেখা পাওঁ যে বানপানীৰ লগত আহি যোৱা বহু আৱৰ্জনা, মেটেকা এনেকুৱাবোৰে এইবোৰক নষ্ট কৰে। এতিয়া ইয়াৰ বিকল্প হিচাপে যেতিয়া বানপানী বহু সময় থাকি আৰু আমাৰ সময় পাৰ হৈ গ'ল, সেই সময়ত আমাৰ কৃষকসকলে কি কৰিব, সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। তাৰ দুটা কথা আছে। এটা কথা হ'ল আমি কম দিনীয়া জাত কৰিব লাগে, যিবোৰ জাত আমি এতিয়া আগষ্ট মাহত ৰুই পেলাই একেলগে আমি আগৰ মাহ কাটিব পাৰোঁ। তেনেকুৱা কেইটামান জাত হ'ল, এটা হ'ল আমাৰ লুইট, কপিলি আৰু দিচাং। এই তিনিটা জাত আমি 90-95 পৰা 100 দিনৰ ভিতৰত সিঁচাৰ পৰা উপৰলৈকে আমি কৰিব পাৰোঁ। আমি পলমকৈ জুলাই মাহৰ শেষত কঠীয়া পাৰিম 21 দিনীয়া কম দিনীয়া কঠীয়া ৰুব লাগিব। কম দিনীয়া কঠীয়া আমি দিচাং, লুইট এই কঠীয়াবোৰ ৰুব পাৰোঁ। এতিয়া বৰ্তমান সিঁচিও বৰ্তমান আমি কঠীয়া পাৰি 21 দিনীয়া কম দিনীয়া কঠীয়া ৰুব লাগিব। আৰু এই কথাটো আমি কৃষকসকলক আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিম, কঠীয়া কম দিনীয়া হ'ব 21 দিনীয়া কঠীয়া, কিন্তু তাক আমি 4-5ডাল গুজ সৰহকৈ দিব লাগিব, বেছিকৈ দিব লাগিব। আমি এনেই 2ডাল দিব কওঁ উন্নত জাতবোৰৰ, কিন্তু ইয়াত আমি সৰহকৈ দিব লাগিব। গজালি মেলিবলৈ পোখা মেলিব, গজালি মেলা মানে পোখা মেলিবলৈ বৰ বেছি কম সময় পায়। গতিকে আমি যদি 5ডাল দিওঁ, গতিকে আমি 5ডালৰ পৰা দুগুণ 10-12ডাল আমি পাওঁ। আচ্ছা, আপুনি যিকেইটা বীজৰ কথা ক'লে, লুইট ক'লে, লুইট, কপিলি, দিচাং,
এই বীজকেইটা সাধাৰণতে আমাৰ বজাৰসমূহত বা নাপায়। এই বীজকেইটাৰ কাৰণে আমাৰ যিবোৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, অসম কৃষি বিশ্ববিদ্যালয়ৰ সকলো জিলাতে একোটাকৈ কৃষি বিজ্ঞান কেন্দ্ৰ আছে। আৰু লখিমপুৰত আমাৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰ আছে, আমাৰ ইয়াত যোগাযোগ কৰিলে পাব। তেনেকৈ তিতাবৰত আমাৰ যিটো ধান গৱেষণা কেন্দ্ৰ আছে, বা আমাৰ কাছাৰ কৰিমগঞ্জৰ কাৰণে কৰিমগঞ্জত আছে, বৰাকৰ কাৰণে। ঠিক তেনেকৈ আমাৰ নামনি অসমৰ কাৰণে গোসাইগাঁৱত আছে। কিন্তু এইবোৰ অলপ দূৰ হয়, সেই জিলাখনৰ কৃষকে পাব। কিন্তু সকলোতকৈ সুবিধা হ'ল কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি কাৰ্যালয় আছে, প্ৰতি জিলাতে আছে। আৰু প্ৰতি জিলাতে নহয়, মহকুমাত আছে। আৰু কৃষি সম্প্ৰসাৰণ বিষয়ে আজিকালি উন্নয়ন বিষয়া বুলি কয়, তেওঁলোকৰ লগত যোগাযোগ কৰিলে এই ধানৰ ক্ষেত্ৰত আমাৰ অসমত পৰম্পৰাগতভাৱে কৰি থকা কেইটামান থলুৱা ধানৰ জাত আছে, সেইকেইটা বানপানীৰ পিছত আমি পলম কৰিব পাৰোঁ। যেনে মনোৰশালী। মনোৰশালী ধানটো আমি পলমকৈ 60 দিনীয়া কঠীয়া, বুঢ়া কঠীয়া ৰুব লাগিব। তাৰমানে এটা কথা আমাৰ কৃষকসকলে মনত ৰাখিব লাগে, সেইটো হ'ল উন্নত জাতৰ যিবোৰ কমদিনীয়া জাত থাকে, যিবোৰক আমি কমদিনীয়া জাত মানে 90 পৰা 100 দিনৰ ভিতৰত হয়, সেই জাতবোৰৰ ক্ষেত্ৰত আমি সদায় কমদিনীয়া কঠীয়া ৰুব লাগিব, ঘনাই ৰুব লাগিব। আৰু তাতে কঠীয়াৰ সংখ্যা বেছিকৈ দিব লাগিব, 3-4ডাল দিব লাগিব। আৰু আমাৰ থলুৱা যিবোৰ শলপোনা, মনোৰশালী, এনেকুৱা কঠীয়া আমি ৰুব পাৰোঁ পলম। আৰু বুঢ়া কঠীয়া 60 দিনীয়া মানে দুমহীয়া কঠীয়াও আমি ৰুব পাৰোঁ। আৰু এই কঠীয়াবোৰ আমি অলপ ঘনাই দিলোঁ আৰু কেইটামান গুজ সৰহকৈ দিলোঁ। ইয়াৰ উৎপাদন ভাল, খাবৰ ভাল, আৰু খুব পলমকৈ ৰুলেও আমাৰ ভাদৰ শেষলৈ আমি ৰুব পাৰোঁ। গতিকে এই জাতবোৰ আমাৰ বহু অঞ্চলৰ বহু কৃষকে এতিয়াও ৰাখি থৈছে। গতিকে এই জাতবোৰৰ খেতি আমি কৰিব পাৰোঁ। ছাৰ, আমি বুজিলোঁ যে আমি ধান খেতিৰ কথালৈ আমি বুজি পালোঁ। ছাৰ, আমাৰ দৰ্শকসকলে এইবাৰ কওক, ছাৰ ধান এতিয়া বানপানীৰ পাছতে আমাৰ বহু কৃষকৰ অমিতা খেতি নষ্ট হৈছে বা অন্যান্য শস্য নষ্ট হৈছে, কিছুমান এতিয়া আধা মৰা হৈছে। এইবিলাক মানে এতিয়া বেমাৰ আজাৰ বিভিন্ন ধৰণৰ দেখা গৈছে। এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে কৃষকসকলে? মানে এই বানপানীৰ পাছত অকল শাক পাচলি বা ধান সকলো শস্যতে কীট পতংগৰ উপদ্ৰৱটো বাঢ়ে। সাধাৰণতে আমাৰ অসমত জুন মাহৰ পৰা কীট পতংগৰ উপদ্ৰৱ বাঢ়ে, কাৰণ আমি কীট পতংগৰ বেমাৰৰ এক বিশেষ ধৰণৰ তাপমানৰ প্ৰয়োজন হয় আৰু আৰ্দ্ৰতাৰ প্ৰয়োজন হয়। আৰু এইকেইটা জুন মাহৰ পিছতে বৰ অনুকূল হয়। আৰু বানপানীৰ লগত আমাৰ বহু বেমাৰ আহে। আমি জানো যে বাওধানৰ ধানৰ লগত উফৰা বেমাৰ এটা হয়, পেলুৰ কাৰণে হয়, এনেকুৱা বহুত বেমাৰ হয়। আৰু অমিতা বা বিভিন্ন ধৰণৰ আমাৰ যিবোৰ শাক পাচলি আছিলে বৰ্তমান মৰি গ'ল। গতিকে কৃষকসকলে এতিয়া যিবোৰ আগতীয়াকৈ কৰিব পৰা শাক পাচলি, এই শাক পাচলিবোৰ কৰিব আৰম্ভ কৰিব লাগে। আৰু আমি পুলি বচাবৰ কাৰণে বৰ ডাঙৰ এখন আমাক ৰেইন শেল্টাৰ বা বৰষুণ নপৰা ঘৰৰ প্ৰয়োজন নহয়। অতি কম খৰচত আমি পুলি বচোৱা আৰম্ভ কৰিব পাৰোঁ। আগতীয়া আমাৰ যিমানবোৰ শাক পাচলি আছে শীতকালৰ, এতিয়া আমি আগষ্ট মাহত এই কাম কৰিব পাৰোঁ। আৰু আগষ্ট মাহৰ যিবোৰ আমাৰ ওখ কঠীয়াতলী আছিল, সেই কঠীয়াতলীবোৰত আমাৰ কৃষকসকলে এতিয়া সুন্দৰভাৱে তিল লগাব পাৰে। গৰু ছাগলী অপকাৰ নকৰে আৰু তিলৰ ভাল এটা মূল্য আছে। আৰু মাটিমাহ আৰু মগুমাহ, আমাৰ খাৰিফ যিটো মগুমাহ বুলি কওঁ আমি, আৰু মাটিমাহৰ খেতি সুন্দৰকৈ কৰিব পাৰে। ইয়াৰ বহু উন্নত জাত আছে। আৰু মাটিমাহৰ আমাৰ থলুৱা যিকেইটা জাত আছে, সেই জাতকেইটাও যথেষ্ট ভাল জাত। আৰু উন্নত জাতৰ কাৰণে মই আকৌ অনুৰোধ কৰিম যাতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰামৰ্শ লৈহে খেতিয়কসকলে খেতিত আগবাঢ়িব লাগে। আমাৰ বহুতে কি কৰে যে য'ত বীজ পায়, বীজৰ ভাণ্ডাৰ বুলি কওঁ আমি দোকানবোৰ, তেওঁলোকৰ পৰামৰ্শমতে কাম কৰে। এইটো বৰ ভাল কথা নহয়, কিন্তু আগ্ৰহ বাঢ়িছে, এইটো ভাল কথা। কিন্তু আমাৰ য'ত কৃষি বিজ্ঞান কেন্দ্ৰ আছে বা বিভাগৰ কৰ্মচাৰীসকল আছে, চৰকাৰে তেওঁলোকক সেইটো কাৰণেই ৰাখিছে। আৰু তেওঁলোকৰ পৰামৰ্শ লৈ পেলাই এতিয়া কাম কৰিব লাগে। আৰু আপুনি কোৱাৰ নিচিনা পোক পতংগৰ কাৰণে সাৱধানতা ল'বৰ কাৰণে বিশেষভাৱে কৃষি বিজ্ঞানৰ যিসকল অৰ্হতা থকা ব্যক্তি, তেওঁলোকৰ কিন্তু পৰামৰ্শ অবিহনে কৰিব নালাগে। কাৰণ আমি সকলোৱে জানো যে কীটনাশকবোৰ অতি মাৰাত্মক, আৰু এইবোৰৰ অপপ্ৰয়োগে বা অপব্যৱহাৰে
কেতিয়াবা আমাক সুফল দিয়াৰ বিপৰীতে বেছিকৈ সুফলে দিয়ে। ছাৰ আপুনি মাজতে এষাৰ কথা কৈছিলে যে বীজ মানে এতিয়া যি পুলিৰ কাৰণে নাৰ্চাৰীৰ কাৰণে মানে হেৰি আগতীয়া খেতি কৰিবৰ কাৰণে যিবিলাক পুলি উৎপাদন খুব সহজে উৎপাদন কৰিব মানে পুলি প্ৰস্তুত কৰিব পাৰি, সেই পদ্ধতিৰ বিষয়ে অকণমান কওকচোন কেনেকৈ পাৰিব? আমি শাক পাচলিৰ ক্ষেত্ৰত এইটো সময়ত অলপ আগতীয়া শাক পাচলিৰ ওপৰত আমি গুৰুত্ব দিব লাগে। কাৰণ বানপানী হৈ যোৱাৰ পিছত আমাৰ যিসমূহ খাৰিফ বতৰৰ বা বাৰিষা কালৰ বতৰৰ শাক পাচলি আছিল সেই বহু শাক পাচলি মৰি গৈছে আৰু বিভিন্ন ধৰণৰ বেমাৰে আৰু কীট পতংগই আক্ৰান্ত কৰি আমাৰ জলকীয়া, জিকা, এই পটল এই গছবোৰ মাৰি পেলাইছে। গতিকে এইটো সময়ত আমি শীতকালন কৰিব পৰা বিভিন্ন ধৰণৰ শাক পাচলিৰ কাৰণে আগতীয়াকৈ মাটি প্ৰস্তুতি কৰাৰ সময় আহি পৰিছে আৰু কৃষকসকলে এটা সৰুকৈ হ'লেও আমি পলি হাউচ বুলি কওঁ বা ৰেইন শেল্টাৰ, বৰষুণ নপৰা পুলি বচাবৰ কাৰণে আমি অনায়াসে কম খৰচত এটা সৰুকৈ আমি 10 ফুট মানৰ এটা ঘৰ কৰি ল'লোঁ, হয় আমি খুব সুন্দৰকৈ পুলি বচাব পাৰোঁ। মই ভাবোঁ যে আমি যদি আগতীয়াকৈ তেনেকুৱা ঘৰবোৰত অকল ধনিয়া খেতিও আৰম্ভ কৰিব পাৰোঁ প্ৰথম পৰ্যায়ত, এতিয়া খুব ভাল দাম পোৱা যায়। গতিকে মই আপোনালোকৰ জৰিয়তে আমাৰ কৃষকসকলক আগতীয়া শীতকালীন শাক পাচলিৰ কাৰণে পুলি প্ৰস্তুতি পৰ্বটো এতিয়া এই আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি যিখিনি আমাৰ দীঘলীয়া পৰ্যায়ৰ কৃষি থাকে, যেনে ধৰক সৰিয়হ, চাপৰ জাতৰ আমি যাক তৰিয়া বুলি কওঁ, আৰু ওখ জাতৰ সৰিয়হ, এইবোৰৰ কাৰণেও আমাৰ বিশ্ববিদ্যালয়ে নতুন নতুন জাত উদ্ভাৱন কৰিছে আৰু সকলোবোৰ কৃষি বিজ্ঞান কেন্দ্ৰত আৰু গৱেষণা কেন্দ্ৰসমূহত এই জাতসমূহ উপলব্ধ। যেনে ধৰক TS38, TS36, PM27 এইসমূহ জাত আমাৰ বিশ্ববিদ্যালয় সৰিয়হৰ জাত। গতিকে আমি পৰ্যায়ক্ৰমে যিসকলে ধান খেতি কৰিব নোৱাৰিলোঁ, বানপানীয়ে মাৰি পেলালে, তেওঁলোকে কম জাতৰ কম দিনৰ আমি ধানৰ জাতৰ কথা ক'লোঁ। যিসকলে তাকো কৰিব নোৱাৰিলে, অসুবিধা বা সঁচ নাপালে, তেওঁলোকে কি কৰিব? তেওঁলোকৰ কাৰণে আহি গ'ল আমি তিলৰ কথা ক'লোঁ, আমি মাটিমাহৰ কথা ক'লোঁ আৰু মগুমাহৰ কথা ক'লোঁ। এইকেইটা আমি কৰিব পাৰিম ছেপ্টেম্বৰলৈকে, তাৰপিছত আমি এইকেইটা কৰিব নোৱাৰোঁ, সময় গুচি যাব আৰু কৰিলেও উৎপাদন ভাল নহ'ব। গতিকে আমি এই যিসকলে আগষ্টৰ মাহৰ ভিতৰত এইখিনি খেতি কৰিব নোৱাৰোঁ বা জানো যে আমাৰ তেনেকুৱা মাটি নাই, তেওঁলোকে শীতকালীন শাক পাচলিৰ কাৰণে এতিয়াই পুলি পচোৱাৰ পৰ্বটো আৰম্ভ। ধন্যবাদ ছাৰ, আপুনি খুব গুৰুত্বপূৰ্ণ কথা ক'লে। আমাৰ কৃষকসকলে এই কথাখিনি মন কৰিব। ধন্যবাদ।